নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, শাওনৰ পবিত্ৰ মাহ আৰু সোমবাৰৰ পবিত্ৰ দিনটো ভগৱান মহাদেৱক সন্তুষ্ট কৰাৰ বাবে আটাইতকৈ উত্তম সময় বুলি ধৰা হয়। কিন্তু আপুনি জানেনে, আমাৰ অজানিতে হোৱা এটা ভুলেও ভোলেনাথক অসন্তুষ্ট কৰিব পাৰে। আজি আমি শাস্ত্ৰৰ আধাৰত জানিম যে শাওন সোমবাৰৰ পূজাত কোনবোৰ বস্তু ভুলতেও শিৱলিংগত অৰ্পণ কৰিব নালাগে আৰু সঠিক বিধি অনুসৰি অভিষেক কৰিলে কেনেকৈ শিৱৰ কৃপাৰ যোগ্য হ'ব পাৰি। আহক এই পবিত্ৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ। শাওন মাহৰ সোমবাৰত শিৱলিংগত ভুলতেও এই 5টা বস্তু অৰ্পণ নকৰিব। আজি আমি এই ভিডিঅ'ত জানিম যে শিৱলিংগত কোনবোৰ বস্তু অৰ্পণ কৰিব নালাগে আৰু এনে কোনবোৰ বস্তু আছে যিবোৰ অৰ্পণ কৰিলে মহাদেৱ অসন্তুষ্ট হ'ব পাৰে আৰু যাৰ ফলত আপুনি পাপৰ ভাগীও হ'ব পাৰে। সেইবাবে এই নিয়মবোৰ আগতেই জনাটো অতি প্ৰয়োজনীয়। বহু সময়ত আমি অজানিতে এনে ভুল কৰি পেলাওঁ যাৰ বিষয়ে পিছতহে উপলব্ধি হয়। সেয়েহে শিৱলিংগত কি অৰ্পণ কৰিব লাগে আৰু কি অৰ্পণ কৰিব নালাগে সেই বিষয়ে জনাটো অত্যন্তই জৰুৰী। শাস্ত্ৰ আৰু পুৰাণত শিৱলিংগত অৰ্পণযোগ্য আৰু অনৰ্পণযোগ্য বস্তুৰ বিষয়ে স্পষ্ট নিয়ম উল্লেখ আছে। শিৱলিংগৰ পূজা কৰাৰ সময়ত এই নিয়মসমূহ মানি চলাটো অত্যন্তই শুভ বুলি গণ্য কৰা হয়। কোৱা হয়, কিছুমান বস্তু শিৱলিংগত কেতিয়াও অৰ্পণ কৰিব নালাগে কিয়নো তেনে কৰিলে মহাদেৱ অসন্তুষ্ট হ'ব পাৰে আৰু ভক্তই পাপৰ ফল ভোগ কৰিবলগীয়া হ'ব পাৰে। সেয়েহে এনে ভুল কেতিয়াও নকৰিব। প্ৰথমে জানি লওঁ 2026 চনৰ শাওন মাহৰ সোমবাৰবোৰ কোন কোন তাৰিখত পৰিছে। সাধাৰণতে এই দিনবোৰত অধিক সংখ্যক ভক্তই শিৱ পূজা আৰু অভিষেক কৰে আৰু অজানিতে কিছুমান ভুল হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। প্ৰথম, তুলসী পাত। শিৱলিংগত ভুলতেও তুলসী পাত অৰ্পণ কৰিব নালাগে। শিৱৰ যিমানেই ডাঙৰ পূজা অৰ্চনা নহওক কিয় শিৱলিংগত তুলসী পাত নিদিয়াই উচিত বুলি বহু ধৰ্মীয় বিশ্বাসত কোৱা হয়। ইয়াৰ উপৰিও একাদশীৰ দিনা তুলসীৰ পাত ছিঙাও নিষিদ্ধ বুলি ধৰা হয়। বিশেষকৈ শাওন মাহত তুলসী পাত শিৱলিংগত অৰ্পণ নকৰিবলৈ বহু লোকে বিশ্বাস কৰে। হিন্দু ধৰ্মীয় পৰম্পৰাত তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয় বুলি মনা হয়। ভগৱান বিষ্ণুক তুলসী অৰ্পণ কৰিলে মা লক্ষ্মীও সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। দ্বিতীয়, কেতেকী ফুল। এটা পুৰণি কাহিনীৰ অনুসৰি ভগৱান শিৱই কেতেকী ফুল গ্ৰহণ কৰা নাছিল। সেইবাবে বহু শাস্ত্ৰীয় বিশ্বাস অনুসৰি শিৱলিংগত কেতেকী ফুল অৰ্পণ নকৰিবলৈ কোৱা হয়। বিশেষকৈ শাওন মাহত কেতেকী ফুল শিৱলিংগত নিদিয়াই উচিত বুলি বহু ভক্তই মানি চলে। সেই বিশ্বাস অনুসৰি কেতেকী ফুল মহাদেৱৰ পূজাত ব্যৱহাৰ নকৰাটোৱেই শুভ বুলি ধৰা হয়। তৃতীয়, সেন্দুৰ। শিৱলিংগত সেন্দুৰ অৰ্পণ নকৰিব। বহু ধৰ্মীয় পৰম্পৰাত সেন্দুৰ দেৱী পূজাৰ সৈতে জড়িত বুলি ধৰা হয়। সেন্দুৰ মা পাৰ্বতীক অৰ্পণ কৰিব পাৰি কিন্তু শিৱলিংগত সেন্দুৰ নিদিয়াই উচিত বুলি বহু ভক্তই বিশ্বাস কৰে। কেতিয়াবা কিছুমান মহিলাই ভক্তিভাৱে শিৱলিংগত সেন্দুৰেৰে তিলক দিয়ে। কিন্তু বহু শাস্ত্ৰীয় বিশ্বাস অনুসৰি এনে নকৰিবলৈ পৰামৰ্শ দিয়া হয়। সেন্দুৰক বিবাহিত নাৰীৰ সৌভাগ্যৰ প্ৰতীক বুলি মনা হয়। সেয়েহে ইয়াক মা পাৰ্বতীক উৎসৰ্গা কৰাটোৱে অধিক উপযুক্ত বুলি ধৰা হয়। চতুৰ্থ, শংখৰে জল অৰ্পণ। শিৱলিংগত শংখৰে জল অৰ্পণ নকৰিবলৈও বহু ধৰ্মীয় পৰম্পৰাত কোৱা হয়। শংখ ভগৱান বিষ্ণুৰ প্ৰতীক বুলি মনা হয়। সমুদ্ৰ মন্থনৰ সময়ত ভগৱান শিৱই বিশ্বৰ কল্যাণৰ বাবে হলাহল বিষ পান কৰিছিল। এই কাহিনীৰ সৈতে জড়িত বিশ্বাসৰ বাবেই শিৱলিংগত শংখৰে জল নিদিয়াই উচিত বুলি বহু ভক্তই মানি চলে। শিৱলিংগ হৈছে ভগৱান শিৱৰ নিৰাকাৰ স্বৰূপ। ইয়াত ভক্তসকলে জল, গাখীৰ, বেলপাত, ধতুৰা আদি অৰ্পণ কৰে। অৰ্থাৎ শিৱলিংগত জল অৰ্পণ কৰাটোৱে শিৱক জল অৰ্পণ কৰাৰ সমান বুলি ধৰা হয়। কিন্তু সেই জল শংখৰ সলনি লতা বা তামৰ পাত্ৰৰে অৰ্পণ কৰাটোৱে অধিক প্ৰচলিত পৰম্পৰা। বহু মন্দিৰত শিৱৰ মূৰ্তিৰ ওপৰত চিধাকৈ জল ঢলাৰ পৰম্পৰা নাথাকে কিয়নো মূৰ্তি সংৰক্ষণৰ কথাও বিবেচনা কৰা হয়। আনহাতে শিৱলিংগ বিশেষভাৱে অভিষেকৰ বাবে প্ৰতিষ্ঠা কৰা হয়। সেয়েহে শিৱলিংগত জল অৰ্পণ কৰিব পাৰে কিন্তু বহু পৰম্পৰাৰ মতে শংখৰে জল নিদিয়াই ভাল। পঞ্চম, ভঙা চাউল। শিৱলিংগত ভঙা চাউল বা খণ্ডিত চাউল অৰ্পণ নকৰিব। বিশেষকৈ শাওন মাহ আৰু সোমবাৰৰ পূজাত সম্পূৰ্ণ অখণ্ড আৰু পৰিষ্কাৰ চাউলহে ব্যৱহাৰ কৰিবলৈ কোৱা হয়।
শিৱ পূজাৰ আগতে চাউল ভালদৰে বাছি লোৱা উচিত। ভঙা, মলি বা অশুদ্ধ চাউল ব্যৱহাৰ নকৰিব। ইয়াৰ লগতে কটা, ফটা বা পোকে খোৱা বেলপাতো শিৱলিংগত অৰ্পণ নকৰিবলৈ বহু শাস্ত্ৰীয় পৰম্পৰাত উল্লেখ আছে। ষষ্ঠ, হালধি। বহু শিৱ পৰম্পৰাত শিৱলিংগত হালধি অৰ্পণ নকৰিবলৈ কোৱা হয়। ইয়াৰ এটা কাৰণ হিচাপে কোৱা হয় যে হালধি শুভ, সৌন্দৰ্য, বিবাহ আৰু সৌভাগ্যৰ প্ৰতীক, যি মূলতঃ গৃহস্থ জীৱনৰ সৈতে জড়িত। আনহাতে ভগৱান শিৱ বৈৰাগী, তপস্বী আৰু সন্ন্যাসৰ প্ৰতীক। আৰু আন এটা প্ৰচলিত বিশ্বাস অনুসৰি হালধিৰ প্ৰকৃতি উষ্ণ, কিন্তু মহাদেৱক শীতল বস্তু অধিক প্ৰিয়। সেইবাবে শিৱ পূজাত জল, গাখীৰ, বেলপাত, ভস্ম আৰু চন্দন আদি শীতল আৰু সাত্ত্বিক সামগ্ৰী অধিক ব্যৱহাৰ কৰা হয়। বিশেষকৈ চন্দন শিৱক অৰ্পণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়, কিয়নো ই শীতলতা প্ৰদান কৰে। সেইবাবে অধিকাংশ শাস্ত্ৰীয় পৰম্পৰাত শিৱলিংগত হালধি নিদিয়াই উচিত বুলি কোৱা হয়। অৱশ্যে মন কৰিবলগীয়া কথা যে ভাৰতৰ বিভিন্ন অঞ্চলত পৰম্পৰা একে নহয়। কিছুমান আঞ্চলিক পৰম্পৰাত বিশেষ ধৰণৰ শিৱলিংগ, বিশেষকৈ ক'লা শিলৰ শিৱলিংগত হালধি ব্যৱহাৰ কৰাৰো প্ৰচলন দেখা যায়। সেয়েহে নিজৰ মন্দিৰ বা গুৰু পুৰোহিতৰ পৰম্পৰা অনুসৰণ কৰাটোৱে অধিক উপযুক্ত। এতিয়ালৈকে আমি জানিলো যে শিৱলিংগত কণবৰ বস্তু অৰ্পণ কৰিব নালাগে। এতিয়া আহক জানি লওঁ শিৱলিংগত কণবৰ বস্তু অৰ্পণ কৰিলে শুভ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি শিৱলিংগত ভক্তিভাৱে কিছুমান বিশেষ বস্তু অৰ্পণ কৰিলে শুভ ফল লাভ হয়। অৱশ্যে পূজাত ভক্তি, আন্তৰিকতা আৰু শুদ্ধ মনোভাৱকেই সৰ্বাধিক গুৰুত্ব দিয়া হয়। প্ৰথম, জল। শাওণ মাহত প্ৰতিদিনে বা বিশেষকৈ সোমবাৰৰ দিনা শিৱলিংগত 1 লটা পৰিষ্কাৰ জল অৰ্পণ কৰাটো অতি শুভ বুলি ধৰা হয়। বিশ্বাস কৰা হয় যে ভগৱান শিৱ অতি সৰল স্বভাৱৰ আৰু আন্তৰিক ভক্তিৰে অৰ্পণ কৰা 1 লটা জলেই তেওঁক সন্তুষ্ট কৰিবলৈ যথেষ্ট। শান্ত মনেৰে জল অৰ্পণ কৰিলে মনটো শান্তি আৰু আধ্যাত্মিক অনুভূতি জাগ্ৰত হয়। দ্বিতীয়, কেঁচা গাখীৰ। শুদ্ধ আৰু কেঁচা গাখীৰেৰে অভিষেক কৰিলে সৌভাগ্য আৰু মংগল লাভ হয় বুলি বহু লোকেই বিশ্বাস কৰে। তৃতীয়, দৈ। দৈ শীতলতাৰ প্ৰতীক। শিৱলিংগত দৈ অৰ্পণ কৰিলে মনৰ অস্থিৰতা দূৰ হয় আৰু মানসিক শান্তি লাভ হয় বুলি ধৰ্মীয় বিশ্বাস আছে। চতুৰ্থ, মৌ। মৌ জীৱনত মধুৰতা আৰু সুখ সমৃদ্ধিৰ প্ৰতীক। বহু ভক্তই মনোবাঞ্ছা পূৰণ আৰু পৰিয়ালত মধুৰ সম্পৰ্ক বজাই ৰাখিবলৈ শিৱলিংগত মৌ অৰ্পণ কৰে। পঞ্চম, গংগাজল। গংগাজলক অতি পবিত্ৰ বুলি মনা হয়। শাওণ মাহত সাধাৰণ জলৰ সৈতে অলপ গংগাজল মিহলাই শিৱলিংগত অভিষেক কৰিলে বিশেষ পুণ্য লাভ হয় বুলি বিশ্বাস কৰা হয়। ষষ্ঠ, বেলপাত। বেলপাত ভগৱান শিৱৰ অতি প্ৰিয় বুলি শাস্ত্ৰত উল্লেখ আছে। 3 পাতযুক্ত বা 5টা পাতযুক্ত যি বেলপাতেই হওক, যদি সেয়া পৰিষ্কাৰ আৰু অখণ্ড হয় তেন্তে ভক্তিভাৱে শিৱলিংগত অৰ্পণ কৰিব পাৰে। সপ্তম, ধতুৰা আৰু আকন্দৰ ফুল। ধতুৰা আৰু আকন্দৰ ফুল শিৱ পূজাত বিশেষ গুৰুত্ব বুলি গণ্য কৰা হয়। শাওণ মাহত এই ফুলসমূহ অৰ্পণ কৰিলে মহাদেৱ সন্তুষ্ট হয় বুলি বহু ধৰ্মীয় পৰম্পৰাত বিশ্বাস কৰা হয়। অষ্টম, ভস্ম। ভস্ম বা বিভূতি শিৱৰ অন্যতম প্ৰিয় শৃংগাৰ। ই বৈৰাগ্য, ত্যাগ আৰু মোক্ষৰ প্ৰতীক। বহু শিৱ ভক্তই পূজাত ভস্ম ব্যৱহাৰ কৰে। নৱম, বগা ফুল। চামেলি, কুন্দ আদি বগা ৰঙৰ সুগন্ধি ফুল শিৱ পূজাত শুভ বুলি ধৰা হয়। বগা ৰং পবিত্ৰতা, শান্তি আৰু সৰলতাৰ প্ৰতীক। সেয়েহে বহু ভক্তই শিৱলিংগত বগা ফুল অৰ্পণ কৰে। সেয়েহে সম্ভৱ হ'লে শাওণ মাহত ভগৱান শিৱক বগা ৰঙৰ ফুল নিশ্চয় অৰ্পণ কৰক। এতিয়ালৈকে আমি জানিলো যে শিৱলিংগত কণবৰ বস্তু অৰ্পণ কৰিব লাগে আৰু কণবৰ বস্তু অৰ্পণ কৰিব নালাগে। এতিয়া আহক জানি লওঁ শাওণ মাহত শিৱলিংগৰ পূজা সঠিকভাৱে কেনেকৈ কৰিব লাগে। এই অংশত আমি জানিম শাওণৰ সোমবাৰৰ দিনা ঘৰত কেনেকৈ শিৱ পূজা কৰিব লাগে, গোটেই শাওণ মাহত কেনেকৈ পূজা অৰ্চনা কৰিব লাগে আৰু কেনেকৈ মহাদেৱক সন্তুষ্ট কৰিব পাৰি। সোমবাৰৰ দিনটো ভগৱান ভোলেনাথৰ অতি প্ৰিয় বুলি গণ্য কৰা হয়। বহু ধৰ্মীয় বিশ্বাস অনুসৰি শাওণ মাহক ভক্তি আৰু শিৱ শক্তিৰ বিশেষ মাহ বুলি ধৰা হয়। এই মাহত আন্তৰিক ভক্তিভাৱে শিৱৰ পূজা কৰিলে মহাদেৱৰ লগতে মা পাৰ্বতীৰ কৃপাও লাভ হয় বুলি বিশ্বাস কৰা হয়। এই দিনটোত বহু ভক্তই উপবাস পালন কৰে। কিছুমানে গোটেই শাওণ মাহ জুৰি ব্ৰত ৰাখে। আনহাতে কিছুমানে কেৱল প্ৰত্যেক সোমবাৰৰ ব্ৰত পালন কৰে। কোনে কেনেকৈ ব্ৰত পালন কৰিব সেয়া ব্যক্তিগত সামৰ্থ্য আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে।
শাওণ মাহত পৰা সকলো সোমবাৰ, প্ৰদোষ ব্ৰত আৰু শিৱৰাত্ৰি ভগৱান শিৱৰ পূজা অৰ্চনাৰ বাবে অতি শুভ বুলি ধৰা হয়। পূজাৰ দিনা ৰাতিপুৱা সোনকালে উঠি নিত্যকৰ্ম সম্পূৰ্ণ কৰি স্নান কৰিব। স্নানৰ পানীত যদি সম্ভৱ হয় 1-2 টোপাল গংগাজল মিহলাই ল'ব। বহু ভক্তৰ বিশ্বাস অনুসৰি ইয়াৰ দ্বাৰা গংগা স্নানৰ সমান পুণ্য লাভ হয়। ইয়াৰ পিছত পৰিষ্কাৰ বস্ত্ৰ পিন্ধিব। বহু পৰম্পৰাত শাওণ মাহত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো শুভ বুলি ধৰা হয়। তাৰ পিছত সম্ভৱ হ'লে ওচৰৰ শিৱ মন্দিৰলৈ গৈ শিৱলিংগত অভিষেক কৰি পূজা অৰ্চনা কৰিব। শাস্ত্ৰ অনুসৰি প্ৰদোষকাল সন্ধিয়াৰ সময় শিৱ পূজাৰ বাবে বিশেষ শুভ বুলি মনা হয়। যদি সন্ধিয়া সময়ত পূজা কৰা সম্ভৱ নহয় তেন্তে ৰাতিপুৱাও পূজা কৰিব পাৰে। ঘৰত পূজা কৰিলে প্ৰথমে এখন পৰিষ্কাৰ চৌকিৰ ওপৰত বগা বা সেউজীয়া কাপোৰ পাৰি ল'ব। তাৰ ওপৰত চাউল আৰু ফুলেৰে আসন সাজি শিৱ পৰিয়ালৰ ছবি বা মূৰ্তি স্থাপন কৰিব। তাৰ পিছত বেলপাতেৰে আসন দি শিৱলিংগ স্থাপন কৰিব। আপোনাৰ ওচৰত যদি নৰ্মদেশ্বৰ শিৱলিংগ, শিলৰ শিৱলিংগ বা স্ফটিক শিৱলিংগ থাকে তেন্তে তাকেই ব্যৱহাৰ কৰিব পাৰে। যদি শিৱলিংগ নাথাকে তেন্তে পৰিষ্কাৰ মাটিৰেও শিৱলিংগ নিৰ্মাণ কৰি পূজা কৰিব পাৰে। শিৱলিংগ স্থাপন কৰাৰ সময়ত ইয়াৰ জলহৰি যি দিশে অভিষেকৰ জল ওলাই যায় সেইটো উত্তৰ দিশত ৰখাটো বহু পৰম্পৰাত শুভ বুলি ধৰা হয়। ইয়াৰ পিছত চাকি ধূপ জ্বলাই পূজা আৰম্ভ কৰিব। এটা পৰিষ্কাৰ পাত্ৰত জল ভৰাই তাত 2-3 টোপাল গংগাজল মিহলাই ল'ব। তাৰ পিছত লাহে লাহে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি শিৱলিংগত জল অৰ্পণ কৰিব। কোৱা হয় যে শাওণ মাহত গংগাজলেৰে শিৱলিংগৰ অভিষেক কৰিলে মহাদেৱ অতি সন্তুষ্ট হয় আৰু ভক্তই বিশেষ কৃপা লাভ কৰে বুলি মনা হয়। প্ৰিয় দৰ্শক, এইবাৰৰ কুম্ভমেলাৰ পৰা বহু ভক্তই গংগাজল আনিছে। যদি আপোনাৰ ওচৰতো সেই গংগাজল থাকে তেন্তে এই পূজাত তাক ব্যৱহাৰ কৰিব পাৰে। বেছি নালাগে, অভিষেকৰ জলত মাত্ৰ 2-3 টোপাল গংগাজল মিহলাই দিলেই যথেষ্ট। অভিষেক কৰাৰ সময়ত একাগ্ৰ মনেৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি থাকিব। জলেৰে অভিষেক কৰাৰ পিছত পঞ্চামৃতেৰে যেনে গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি অভিষেক কৰিব পাৰে। বহু পৰম্পৰাত ভিন্ন ভিন্ন পবিত্ৰ দ্ৰব্যৰে শিৱৰ অভিষেক কৰাৰ বিধান আছে। অভিষেক শেষ হোৱাৰ পিছত শিৱলিংগ পৰিষ্কাৰ জলেৰে পুনৰ ধুই দিব। অভিষেকৰ বাবে ব্যৱহাৰ কৰা জল তুলসীৰ টাবত নিদিয়াকৈ আন কোনো পবিত্ৰ গছৰ গুৰিত বা পৰিষ্কাৰ ঠাইত ঢালি দিব। তাৰ পিছত গংগাজল আৰু ফুলৰ সহায়ত সকলো পূজাৰ সামগ্ৰী আৰু পূজাস্থল শুদ্ধ কৰাৰ সংকল্প ল'ব। ইয়াৰ পিছত ভক্তিভাৱে সকলো দেৱ-দেৱীক পবিত্ৰ জল ছটিয়াই পবিত্ৰীকৰণ কৰিব। ইয়াৰ পিছত পূজাৰ বিধি অনুসৰি ৰঙা ৰঙৰ পবিত্ৰ সূতা অৰ্পণ কৰিব। পূজাৰ আৰম্ভণিতে প্ৰথম পূজ্য ভগৱান গণেশক পূজা কৰিব। চন্দন, ৰলি, কুমকুম, অক্ষত অৰ্পণ কৰিব, ৰঙা ফুল নিবেদন কৰিব। যদি আপোনাৰ ঘৰত শিৱলিংগ নাথাকে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। পৰিষ্কাৰ মাটিৰে এটা সৰু শিৱলিংগ নিজেই নিৰ্মাণ কৰি পূজা কৰিব পাৰে। পূজা শেষ হোৱাৰ পিছত সেই মাটিৰ শিৱলিংগটো বেলগছ, চমি গছ, আকন্দ গছ বা অন্য কোনো পবিত্ৰ গছৰ গুৰিত ভক্তিভাৱে বিসৰ্জন দিব পাৰে। এতিয়া ভক্তিভাৱে ভগৱান শিৱৰ পূজা আগবঢ়াওক। বহু ভক্তই শাওণ মাহত প্ৰতিদিনে মাটিৰে পাৰ্থিৱ শিৱলিংগ নিৰ্মাণ কৰি পূজা কৰাৰ পিছত পবিত্ৰ স্থানত বিসৰ্জন দিয়ে। এই পৰম্পৰাক অত্যন্তই শুভ বুলি গণ্য কৰা হয়। পূজাৰ সময়ত ভগৱান গণেশক চন্দন, কুমকুম আৰু অক্ষতেৰে পূজা কৰাৰ পিছত শিৱলিংগত কেৱল চন্দনৰ তিলক দিয়ক। বহু শিৱ পৰম্পৰাত শিৱলিংগত সেন্দুৰ বা কুমকুম ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া নহয়। তাৰ পিছত পৰিষ্কাৰ, অখণ্ড অক্ষত আৰু বেলপাত অৰ্পণ কৰক। বেলপাতৰ ডাল আঁতৰাই মসৃণ ফালটো শিৱলিংগৰ ফালে ৰাখি নিবেদন কৰাৰ বহু ঠাইত প্ৰচলিত। কিছুমান ভক্তই বেলপাতত ওম লিখি বা চন্দনৰ তিলক দি অৰ্পণ কৰে। যদি উপলব্ধ হয় ধতুৰা, আকন্দৰ পাত বা ফুল আৰু চমি পাতো ভক্তিভাৱে অৰ্পণ কৰিব পাৰে। কিছুমান ধৰ্মীয় পৰম্পৰাত চমি পাতৰ বিশেষ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। মনত ৰাখিব, মহাদেৱ বস্তুৰ পৰিমাণত নহয়, আন্তৰিক ভক্তিত অধিক সন্তুষ্ট হয়। যদি আপোনাৰ ওচৰত কেৱল এক লতা জল থাকে তেন্তে সেই জল সঁচা মন আৰু ভক্তিৰে অৰ্পণ কৰিলে সেয়াই যথেষ্ট। ইয়াৰ পিছত ঘৰত যি ফল, মিঠাই বা প্ৰসাদ উপলব্ধ আছে সেয়া নিবেদন কৰক।
শাওণ সোমবাৰৰ ব্ৰতকথা পাঠ বা শ্ৰৱণ কৰিব পাৰে। তাৰ পিছত আৰতি কৰি মহাদেৱ, মা পাৰ্বতী, ভগৱান গণেশ আৰু সমগ্ৰ শিৱ পৰিয়ালৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰক। পূজাৰ শেষত নিজৰ সাধ্য অনুসৰি দান দক্ষিণা আগবঢ়াই পূজাত যদি কোনো ভুল ত্ৰুটি হৈ থাকে তাৰ বাবে ভগৱান শিৱৰ ওচৰত ক্ষমা বিচাৰিব। এতিয়া জানিলেও শাওণ মাহত শিৱলিংগত কোনবোৰ বস্তু অৰ্পণ কৰিলে কি ফল লাভ হয় বুলি বিশ্বাস কৰা হয়। বেলপাত, সকলো সংকটৰ পৰা মুক্তি। চেনি, সুখ আৰু সৌভাগ্য লাভ। গাখীৰ, মানসিক শান্তি লাভ। ইলাইচি, দৰিদ্ৰতা দূৰ কৰে বুলি বিশ্বাস কৰা হয়। চাউল, ধন সম্পদ লাভ, বিশেষকৈ ঋণ বা আৰ্থিক সমস্যাৰ পৰা মুক্তিৰ বাবে বহুতে অৰ্পণ কৰে। চাউল অখণ্ড আৰু পৰিষ্কাৰ হ'ব লাগিব। গৰুৰ ঘিউ, সফলতা আৰু তেজ বৃদ্ধি। কেশৰ, দাম্পত্য জীৱনত প্ৰেম বৃদ্ধি। মৌ, সৌন্দৰ্য আৰু আকৰ্ষণ বৃদ্ধি। দৈ, সুখ, আনন্দ আৰু সন্তুষ্টি লাভ। কলা তিল, বিজয়, পিতৃপুৰুষৰ কৃপা আৰু শান্তি লাভ। ঘেঁহু, সন্তান সুখ লাভ। ধতুৰা, মহাদেৱ অতি সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, মহাদেৱ কেৱল এক লটা জল আৰু আন্তৰিক ভক্তিতেই সন্তুষ্ট হয়, মনত যেন কোনো চলনা নাথাকে। প্ৰিয় দৰ্শক, যদি এই তথ্য আপোনাৰ উপকাৰত আহিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰক আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি নিশ্চয় লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।